অলৰাইট, তো এইখন ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ 7.3ৰ কুৱেশ্যন নম্বৰ 3ৰ বিষয়ে। কাৰণ অলৰেডি 2লৈকে আগৰ ভিডিঅ'কেইটাত কৰা হৈছে। যদি তোমালোকে ভিডিঅ'কেইটা চোৱা নাই, ভিডিঅ'ৰ চেনেলত গৈ পেলাই আগৰ ভিডিঅ'কেইটা চাই ল'ব পাৰা, চিৰিয়েলি কৰা আছে। তো এইখন কৰিম আমি কুৱেশ্যন 3ৰ বিষয়ে। কুৱেশ্যন 3টোত কি দি আছিলে যে তিনিটা বিন্দু দিয়া আছে ইয়াতে 0, -1, 2, 1 আৰু 0, 3 শীৰ্ষবিন্দু কেইটাৰে গঠিত ত্ৰিভুজটোৰ বাহুবিলাকৰ মধ্যবিন্দু কেইটা সংযোগ কৰি গঠন কৰা ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা। আমাক কি কৈছে, এই তিনিটা বিন্দুৰে গঠিত ত্ৰিভুজৰ কালিটো উলিয়াব দিয়া নাই। কি উলিয়াব দিছে যে তিনিটা বিন্দুৰে গঠিত ত্ৰিভুজৰ মধ্যবিন্দু বাহুকেইটাৰ মধ্যবিন্দুৰে গঠিত ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা আৰু এই ত্ৰিভুজটোৰ কালি আৰু প্ৰদত্ত ত্ৰিভুজৰ কালিৰ অনুপাত নিৰ্ণয় কৰা। তেতিয়াহ'লে এইটো ত্ৰিভুজৰ কালি উলিয়াব লাগিব আৰু নিৰ্ণয় ত্ৰিভুজটোৰ কালি উলিয়াব লাগিব। দুটা ত্ৰিভুজৰ কালিৰ অনুপাতটো আমি উলিয়াব লাগিব। কুৱেশ্যন মতে আমাক কি কৈছিলে যে এখন ত্ৰিভুজ দি আছে যাৰ শীৰ্ষবিন্দু কি আছে ABC। ABCৰ শীৰ্ষবিন্দু কি দি আছিলে 0, -1, 2, 1 আৰু 0, 3। তো সেইটোৱে লিখিছোঁ, ধৰা হ'ল ABC ত্ৰিভুজৰ শীৰ্ষবিন্দুবোৰ ABC আৰু DEF। যেনেকুৱা ABৰ মধ্যবিন্দু D, CBৰ মধ্যবিন্দু E আৰু CAৰ মধ্যবিন্দু F। এইটো আমি ধৰা হৈছে এইকেইটা মধ্যবিন্দু। এতিয়া মধ্যবিন্দুৰ স্থানাংকৰ সূত্ৰ ব্যৱহাৰ কৰি আমি কি পাম? মধ্যবিন্দুৰ স্থানাংকৰ সূত্ৰ ব্যৱহাৰ কৰি আমি D, E আৰু Fৰ মান উলিয়াব লাগিব। তো 1 নম্বৰ এতেকে ডিৰ স্থানাংক কি হ'ব? ডিৰ স্থানাংক হ'ব ডিৰ স্থানাংক কি হ'ব? এতিয়া আমি জানো যে দুটা বিন্দুৰ মধ্যবিন্দুৰ স্থানাংক কি হয়? ডি হ'ল A আৰু Bৰ মধ্যবিন্দু। ফৰ্মুলা মতে আমি লিখি ল'ব পাৰোঁ x2 + x1 / 2, x2 + x1 / 2 আৰু কি হয় y2 + y1 / 2। এইটো হিচাপে কৰিলে আমি এই দুটা বিন্দুৰ মধ্যবিন্দু x2 কি আছে 0 + 2, 0 + 2 / 2 আৰু কি হ'ব আমাৰ -1 + 1, -1 + 1 / এইটো 1 + 1 আৰু ইয়াতে কি আছিলে -1 আৰু এইটো হ'ব আমাৰ +1। তাৰমানে আমি এইটো লিখিব পাৰোঁ যে y2 মানে কিমান আছে 1 আৰু এইটো হ'ব -1। আমাৰ কি হ'ব y1 + y2 আৰু x1 + x2। তেতিয়াহ'লে আমাৰ কি হ'ব 1 - 1, ইয়াৰ পৰা চোৱা -1 + 1 / 2। আমাৰ বিন্দুকেইটা কি হ'ল, এইটো কি হ'ব 2 / 2, তাৰমানে 2 / 2 আৰু এইটো -1 0 / 2। আমাৰ যাই পেলাই কি হ'ব 1 আৰু 0। এনেকৈ চেম আৰু কি কৰিম, ই বিন্দুৰ স্থানাংক উলিয়াব লাগে। তেতিয়াহ'লে ই বিন্দুৰ স্থানাংক হ'ব ই বিন্দুৰ স্থানাংক আমাৰ কিমান হ'ব? চেম আগৰ নিচিনা x1 + x2 / 2। তেতিয়াহ'লে ই মানে ক'ত আছে? বি আৰু চিৰ মধ্যবিন্দু। তেতিয়াহ'লে 2 + 0 / 2 আৰু এটা কি হ'ব আমাৰ 1 + 3 / 2। 2 + 2 মানে 2 / 2 আৰু 1 + 3 4 / 2। 1 আৰু কিমান হ'ব 2। এইটো হ'ল আমাৰ ই বিন্দুৰ স্থানাংক। আকৌ আৰু এটা কি উলিয়াব দিছে আমাৰ F বিন্দুৰ স্থানাংক। F বিন্দুৰ স্থানাংক কি হ'ব? A আৰু Cৰ মধ্যবিন্দু। যেনেকৈ আমি কি লিখিছোঁ C লিখিব পাৰা আৰু F C লিখিব পাৰা। তেতিয়াহ'লে আমাৰ কি হ'ব 0 + 0, 0 + 0 / 2 মানে x1 + x2 / 2 আৰু কি হ'ব y1 + y2 / 2। y1 কিমান হ'ব 3 আৰু -1, 3 - 1 / 2। তাৰমানে কিমান হ'ব 0 আৰু 3 - 2 2 / 2 0 1। এতেকে ত্ৰিভুজ DEFৰ এইটো এটা কি হ'ল, ইয়াতে চাব পাৰা কি আছে DE আৰু F। এইটো এখন ত্ৰিভুজ বনিল। তো এই ত্ৰিভুজৰ শীৰ্ষবিন্দু কি হ'ব DEFৰ শীৰ্ষ বিন্দু কেইটা? ডি মানে আমি কিমান পাইছোঁ? ডি মানে পাইছোঁ 1 0, ই মানে কিমান পাইছোঁ 1 2 আৰু এফ মানে কিমান পাইছোঁ 0 1। এতেকে ত্ৰিভুজ DEFৰ কালি ইকুৱেল টু হাফ ইনটু ব্ৰেকেট চেম কি আছিলে x1 তাৰপিছত আমাৰ কিমান আছিলে y2 - y3 + x2 y3 - y1 আৰু প্লাছ x3 y1 - y2।
এইটো সেম বহাব লাগিব হাফ ইনটু x1 আমাৰ এইটোৰ পৰা চাব লাগিব x1 কিমান আছে 1 y1 কিমান আছে y1 সৰি ইয়াতে y2 - y3 y2 কিমান হ'ব ই বিন্দুৰ পৰা আমি y2 ল'ব লাগিব y2 কিমান আছে 2 - y3 টো কিমান আছে 1 মানে এইটো হ'ব আমাৰ y3 প্লাস x2 মানে ই বিন্দুৰ পৰা ল'ব লাগিব 1 y3 minus y1 y3 মানে 1 minus y1 মানে কিমান আছে 0 প্লাস x3 টো আমাৰ কিমান আছে x3 টো 0 into y1 minus y1 মানে 0 minus y2 মানে 2 এইটো আলটিমেটলি আমাৰ 0 পূৰণ হৈছে মানে 0 হ'ব তো এটা আমাৰ কি হ'ব হাফ ইনটু 2 minus 1 1 into 1 কিমান হ'ব 1 into 1 প্লাস 1 into 1 1 আৰু 1 into 0 0 হ'ব তাৰপিছত আৰু এইটো 0 হ'ব অলৰেডি তাৰপিছত কি হ'ব হাফ ইনটু কিমান হ'ব 1 into 1 1 প্লাস 1 হাফ ইনটু 2 তাৰমানে কিমান হ'ব 2 2 কেনসেল কিমান থাকিলে আমাৰ 1 বৰ্গ এইখিনি আমাৰ অংকটো শেষ হোৱা নাই আৰু কি কৰিব লাগিব আকৌ এ বি চিৰ কালিৰ অনুপাত উলিয়াব লাগিব এতিয়া আমি আকৌ কি কৰিব লাগিব এতিয়া ত্ৰিভুজ এ বি চিৰ কালি উলিয়াব লাগিব এ বি চিৰ কালি আমি উলিয়াব লাগিব এ বি চিৰ কালি কি আকৌ সেম ফৰ্মুলা হাফ ইনটু x1 এইটো থাৰ্ড ব্ৰেকেট দি ল'বা x1 ইনটু y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 সেম আমি বহাব লাগিব হাফ ইনটু ইয়াতে যদি ইয়াতে চাব পাৰা আমাৰ a আৰু b কিমান আছিল a মানে কিমান আছিল 0 minus 1 এনেকৈ আমি কি চাব লাগিব b মানে 2 1 এটো চাই তোমালোকে ইয়াতে বহাব পাৰা তো এটো কিমান আছে x1 মানে কিমান আছে ফাৰ্ষ্টতে আমাৰ কি আছিল 0 into y1 মানে কিমান আছিল y2 কিমান আছিল 1 1 minus y3 কিমান আছিল 3 plus x2 কিমান আছিল 2 into y3 minus y1 কিমান হ'ব 3 minus y1 টো কিমান আছে minus মানে কি হ'ব plus 1 plus x3 টো কিমান আছে 0 এটো কি হ'ব y1 কিমান আছে -1 minus y2 মানে 1 হাফ ইনটু 0 লগত যিকোনো সংখ্যা পূৰণ কৰা এটো কি হ'ব 0 হ'ব তাৰ পিছত আমাৰ 6 ইয়াতে 3 plus 1 কি হ'ব 4 2 into 4 প্লাস আৰু এটা কি হ'ব 0 হ'ব ইয়াতে 0 এটা দিব পাৰা তেতিয়াহ'লে আমাৰ কিমান থাকিলে হাফ ইনটু 0 plus 2 into 4 মানে 0 এটো নিলিখিলে হৈ যায় 2 into 4 মানে 8 তেতিয়াহ'লে আমাৰ কিমান থাকিলে আমাৰ 2 আৰু মানে কিমান যাব 4 বাৰ 4 বৰ্গ একক এটো হ'ব আমাৰ 4 বৰ্গ একক এটাকে আমাক কি উলিয়াব দিছিল যে এই এ বি সি ত্ৰিভুজক মানে বি ডি ই আৰু এফ ত্ৰিভুজৰ কালি আৰু এই ত্ৰিভুজ এ বি সিৰ কালিৰ অনুপাত এটাকে নিৰ্ণয় অনুপাত হ'ব কি হ'ব ত্ৰিভুজ ডি ই এফৰ কালি ডিভাইড বাই ত্রিভুজ এ বি সির কালি তো আমি কিমান ডি ই এফৰ কালি কিমান পাইছিলোঁ আমি 1 ইয়াতে চাব পাৰোঁ যে ত্ৰিভুজ ডি ই এফৰ কালি কিমান পাইছিলোঁ আমি ত্ৰিভুজ ডি ই এফৰ কালি পাইছোঁ 1 ত্ৰিভুজ ডি ই এফৰ কালি আৰু ত্ৰিভুজ এ বি সিৰ কালি কিমান পাইছোঁ আমি 4 এটাকে নিৰ্ণয় অনুপাত কি হ'ব 1:4 এইটো আমাৰ সমাধান